মই 26ত নিৰ্বাচন খেলিম আৰু আমি আশা কৰোঁ যে 26ত ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদ দলক কমলপুৰ সমষ্টিৰ আসনখন এৰি দিব লাগে, যেনেকৈ যোৱাবাৰ আমি এৰি দিছিলোঁ। গতিকে 26ত নিৰ্বাচন খেলিবৰ কাৰণে মই আমাৰ নেতা কৰ্মীসকলক লৈ কমলপুৰ সমষ্টিৰ নেতা কৰ্মীসকলৰ কথামতে আমি সকলোৱে প্ৰস্তুত হৈছোঁ। তেওঁলোকেও দিনে নিশে কাম কৰিছে, ময়ো দিনে নিশে কাম কৰিছোঁ, আৰু সেই কথাটো আপোনালোকৰ দৃষ্টিত নিশ্চয় আছে। নিৰ্বাচন নহয়, প্ৰতিটো মুহূৰ্তত বিজেপি বা চৰকাৰখনে মিত্ৰ দলৰ প্ৰতিগৰাকী নেতা কৰ্মীয়ে মৃত্যুত ধৰ্ম পালন কৰাটো আমি আশা কৰিছোঁ। কিছুমান ক্ষেত্ৰত আমাৰ প্ৰতি অলপ অন্যায় হয় বুলি আমি ভাবিছোঁ। সেই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ। বিশেষকৈ অৰুণোদয় আদি কথাত আমাৰ কিছু পৰিমাণে ক্ষোভ আছে। অকল আমাৰে ক্ষোভ নাই, কিছুমান সমষ্টিটোতো বিজেপিৰ কৰ্মীৰো ক্ষোভ আছে। গতিকে সেই কথাখিনি অকণমান মই ভাবোঁ আমাৰ চৰকাৰৰ মুৰব্বীসকলে অকণমান গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত, যাতে আৰু বেছি ইয়াতকৈ বেছি ক্ষোভ বা বিক্ষোভলৈ পৰিৱৰ্তিত নহয়। আৰু এই ক্ষেত্ৰতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ সন্দৰ্ভত নাম যদিও কোৱা নাই, কৈছে জয়ন্ত মল্ল বৰদলৈৰ এটা প্ৰতিক্ৰিয়া দিয়া মই বাতৰি কাকতত দেখিবলৈ পালোঁ। তেওঁ কৈছে যে মিত্ৰ দলৰ সকলো নেতাকে সন্তুষ্ট কৰাটো সম্ভৱ নহয়। মই জয়ন্ত মল্ল ডাঙৰীয়া মিত্ৰ দলৰ সকলোৰে প্ৰতি যিহেতু তেওঁৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ। কিন্তু আমাক সন্তুষ্ট কৰিব নালাগে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক কৈছোঁ যে আমাৰ মিত্ৰ দলৰ নেতাসকলক সন্তুষ্ট কৰিব নালাগে, কিন্তু মিত্ৰ দলৰ কৰ্মীসকলক সন্তুষ্ট কৰিব লাগে। আৰু অকল এজিপি বুলি নহয়, বোধহয় তেওঁৰ হাতত খবৰ নাই যে অসমত বৰ্তমান বিজেপিৰ কৰ্মীসকলক কিমান তেওঁলোকে সা সুবিধা দিছে। তেওঁলোক ক্ষোভিত হয় নে নহয় সেই খবৰটো বোধহয় জয়ন্ত মল্ল বৰুৱাৰ হাতত নাই। আৰু যদি তেওঁ সেইটো এটা উদাহৰণ লাগে, তেওঁ কমলপুৰ সমষ্টিখন এপাক ঘূৰিলে হয়, ইয়াত দেখিব যে বিজেপিৰ কৰ্মীসকল আমাত এজিপিৰ কৰ্মীসকলতকৈ বেছি ক্ষোভত আছে বা নোপোৱাৰ বেদনাত আছে। মই ভাবি পোৱা নাই যে পলাশবাৰী যিখন কৰ্মশালা আছিলে, তাত যিখিনি মই কৰ্মীসকলৰ উদ্দেশ্যে যি বক্তব্য দাঙি ধৰিছিলোঁ, সেইটোত কোনো ধৰণৰ প্ৰতিক্ৰিয়া হ'বলগা, সলসনি হ'বলগীয়া মই কথা কোৱা নাই। এটা সাধাৰণ কথা, এজন দলৰ কৰ্মী হিচাপে দলৰ কৰ্মীসকলৰ লগত যেতিয়া মত বিনিময় কৰিম, তেওঁলোকক উৎসাহিত কৰিব লাগে, তেওঁলোকক উজ্জীৱিত কৰিব লাগে, তেওঁলোকে 26ত নিৰ্বাচনৰ কাৰণে তেওঁলোকক সাজু কৰাব লাগে, বুথ কমিটি কৰিব লাগে, আঞ্চলিক কমিটি কৰিব লাগে। এইটো দলৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে দলৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰোঁতে মই তেনেকুৱা ধৰণৰ কিছু কথা কৈছিলোঁ। আৰু কৈছিলোঁ যে ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছিল, বৰ্তমান আছে আৰু ভৱিষ্যতলৈও থাকিব। পুনৰবাৰ সমগ্ৰ ভাৰতবৰ্ষত আঞ্চলিকতাবাদী শক্তিৰ উত্থান হৈছে। উদাহৰণস্বৰূপে চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰত চৰকাৰ কৰিছে, নীতিশ কুমাৰে বহুত দিন ধৰি বিহাৰত শাসন কৰি আছে। ঠিক তেনেকৈ মমতা বেনাৰ্জীয়ে, যদিও তেওঁলোকে সৰ্বভাৰতীয় ৰাজনৈতিক বুলি কয়, এইটো এটা বঙালীসকলৰ মই আঞ্চলিকতাবাদী শক্তি বুলি ভাবোঁ। গতিকে তেওঁলোকে তাত চৰকাৰ কৰি আছে। আপোনালোকে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত দেখিছে যে তাত হয় উদ্ধৱ ঠাকৰে হৈছে, নহয় একনাথ সিন্দে আছে, দুটা আঞ্চলিক দলৰ মানুহ। এতিয়া ঝাৰখণ্ডত নিৰ্বাচনটো চলি আছে কাৰ বিৰুদ্ধে? মানে মুক্তি মৰ্চাৰ, ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিৰুদ্ধে। গতিকে তাতো আঞ্চলিকতাবাদী শক্তি আছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলতো আছে। গতিকে আমি অসম গণ পৰিষদ দলো আৰু অধিক শক্তিশালীভাৱে 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। আৰু ভাৰতবৰ্ষত আজিৰ তাৰিখত আঞ্চলিকতাবাদী শক্তিক বাদ দি কোনো চৰকাৰ গঠন কৰিব নোৱাৰে। সেই কথাটো মই স্পেচিফিকলি কৈছিলোঁ যে আজিও নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰত যদি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ লগত সংঘাত হয়, চৰকাৰখন ভাঙি পৰিব। সেইটোতো স্বাভাৱিক কথা। আমাৰ নেতাকৰ্মীবিলাকে এইটো কথা নাজানে নেকি? নিশ্চয় সকলোৱে জানে। তাৰমানে আঞ্চলিকতাবাদৰ গুৰুত্ব আছে, আঞ্চলিকতাবাদ শক্তিশালী হৈছে, এই কথাটো প্ৰমাণ হৈছে। আৰু সেই উদাহৰণবিলাক আমি এইকাৰণে কৈছিলোঁ যাতে আমাৰ দলীয় নেতা কৰ্মীসকলে অধিক মনোনিৱেশ কৰে 26ৰ নিৰ্বাচনৰ কাৰণে। আৰু সেই কথাটো কোৱা দলৰ এগৰাকী কৰ্মী হিচাপে, এগৰাকী সদস্য হিচাপে, এগৰাকী সাধাৰণ সম্পাদক হৈছে মোৰ কেতিয়াও অপৰাধ হ'ব নোৱাৰে। তাত প্ৰতিক্ৰিয়া হ'বলগীয়া কোনো কথা নাই। আমাৰ সভাপতি ডাঙৰীয়াই কি কৈছে মই শুনা নাই, কাৰণ তেখেতো ইয়াত নাছিলে, বাই ইলেকশ্যনত ব্যস্ত আছিলে। ময়ো বাই ইলেকশ্যনত বঙাইগাঁও চিডলিত ব্যস্ত আছিলোঁ। গতিকে কোনে কি প্ৰতিক্ৰিয়া দিছে মই আচলতে চোৱা নাই। আপোনালোকৰ মুখত শুনিলোঁ যে এনেকৈ অতুল বৰা ডাঙৰীয়াই কৈছে। তেওঁক লগ পালে নিশ্চয় মই কথাটো বুজি পাব। কিন্তু মই যিখন সভাত মোৰ বক্তব্য ৰাখিছোঁ, সেইটোত মোৰ ব্যক্তিগত বক্তব্য নহয়। মই দলৰ সাধাৰণ সম্পাদক হিচাপে, যিহেতু এটা দলৰ কাৰ্যসূচী কৰ্মশালাখন, মানে সেই কৰ্মশালাখনত যিটো বক্তব্য দিছোঁ, মই দলৰ সাধাৰণ সম্পাদক হিচাপে বক্তব্য দিছোঁ। তাত মোৰ ব্যক্তিগত মতামত থাকিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 7099017990 নম্বৰত।